নমস্কাৰ ষ্টুডিঅ'ত মই দীপালিতা এই মুহূৰ্তত অন্য এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো কিয়নো আনন্দ মিশ্ৰ বাহিনীৰ এইবাৰ জালত পৰিছে মোষ্ট ৱান্টেড থানাৰ দালাল ইছফাকুৰ ৰহমান অৱশেষত এনেধৰণে আটক কৰা হৈছে ইছফাকুৰ ৰহমানক এই মুহূৰ্তৰ এই খবৰ আমি জনাই আছো ঈশান নিউজৰ দৰ্শকসকলক আৰক্ষীৰ জালত মোষ্ট ৱান্টেড থানাৰ দালাল ইছফাকুৰ ৰহমান নগাঁও জিলা উপ আৰক্ষী অধীক্ষক দীপ্তি মালিৰ অভিযানত আটক কৰা হৈছে ইছফাকুৰ আছিল ঢিং বটদ্ৰৱা থানাৰ ব্যক্তিগত কেছ ডায়েৰী লিখক ধৃত ইছফাকুৰৰ ঘৰ জুৰিয়া থানাৰ অন্তৰ্গত গৰিয়া কাৱৈমাৰীত কিছু বছৰে আৰক্ষী বিভাগক মেনেজ কৰি বহু থানাৰ কেছ ডায়েৰী লিখি ধন সংগ্ৰহ কৰি আহিছিল অবৈধভাৱে অৱশেষত আনন্দ মিশ্ৰ বাহিনীৰ জালত পৰিছে ইছফাকুৰ ৰহমান বৰ্তমান দালাল ইছফাকুৰক ৰখা হৈছে জুৰিয়া আৰক্ষী থানাত ৰেখাৰ ভাগত আমি এই বাতৰি সম্প্ৰচাৰ কৰিছিলো কিন্তু বিতংভাৱে এই মুহূৰ্তত আমি জনাই আছো এনেধৰণে দেখিবলৈ পোৱা গৈছে মোষ্ট ৱান্টেড যি দালাল ইছফাকুৰ ৰহমান ইছফাকুৰক ইতিমধ্যে আটক কৰা হৈছে নগাঁও আৰক্ষীৰ উচ্চ পদস্থ এটি দলে ইছফাকুৰক লগত লৈ তেওঁৰ গৰিয়া কাৱৈমাৰীৰ বাসভৱনত অভিযান চলাই বহু গোচৰৰ মনে সজা কেছ ডায়েৰী জব্দ কৰিবলৈ সক্ষম হৈছে ইছফাকুৰে আৰক্ষী থানাসমূহৰ তদন্তকাৰী বিষয়াসকলৰ সৈতে গোপন বিটেৰালি কৰি অপৰাধীৰ ভুৱা কেছ ডায়েৰী প্ৰস্তুত কৰিছিল যাৰ ফলত বহু গুৰুতৰ অপৰাধীও হাৰি গৈছিল এনেধৰণে প্ৰস্তুত কৰা কেছ ডায়েৰীৰ সহায়ত ইতিমধ্যে জামিন লাভ কৰিবলৈ সক্ষম হৈছিল কেইবা জনু ড্ৰাগছ মাফিয়া আৰু বৰ্তমান এই যি ধৃত দালাল ইছফাকুৰ ৰহমান ইছফাকুৰক জুৰিয়া আৰক্ষী থানাত ৰখা হৈছে আৰু অন্যান্য ঠাইত অভিযান চলোৱা হ'ব পাৰে পুৱাৰ ভাগলৈ যেহেতু জানিব পৰা গৈছে নিশাৰ ভাগতে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু আজি পুৱাৰ ভাগত অন্যান্য স্থানত অভিযান চলোৱা হ'ব পাৰে এই ইছফাকুৰ ৰহমানক কেন্দ্ৰ কৰি মন্তব্য আছে আমাৰ হাতত আৰক্ষীৰ মন্তব্য শুনোৱা হওক খবৰটো আমি অলপ দিন ধৰি পাই আছিলোঁ আৰু হেতুৰ কাৰণে আজি মই নিজে গৈ হেতু তদন্ত কৰি লৈ যেটো পালো এটা সঁচা পালো আৰু হে মানুহ যেটো ইছফাকুৰ যি আছে তাক আমি আৰেষ্ট কৰিলো তাৰ লগত তাৰ ঘৰত ৰেড কৰিছো বহুত ডকুমেন্টছ তাৰ লগত পাইছো যেটো তাৰ লগত হোৱাৰ কথা না হয় তো হেতু আমি পাইছো তো এটো এটা অলপ ডিপ ইনভেষ্টিগেশ্যনৰ কথা হয় হেতু কৰিব লাগে আমাৰ সিস্টেমটোকো অলপ ধুলাই কৰিব লাগে তো হেতু ডেফিনেটলি জায়গা আছে আমাৰ ইমপ্ৰুভ কৰাৰ বহুত স্কোপ আছে তো হেতু কৰিব লাগে প্ৰথম আমি নিজে ঠিক হ'ব লাগে তেতিয়া আমি সব ঠিক কৰাম তো হেই আমি এটো লৈ আমাৰ যে অনাৰেবল চিফ মিনিষ্টাৰ ছাৰৰ যে ডাইৰেকশনছ আছে যে ক্লিয়াৰ গাইডলাইনছ আছে কি জিৰো টলাৰেন্স টু কৰাপশন হেতু লৈ আমি লাগি আছো আৰু য'ত যেটো কৰাপশন হ'ব বাহিৰত হলে আমাৰ ঘৰৰ হলে যেটো হ'ব হেতু আমাক ৰুকা আৰক্ষী বিষয়া আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ মন্তব্য আমি জনাই আছো আৰক্ষীৰ জালত পৰিছে মোষ্ট ৱান্টেড থানাৰ দালাল ইছফাকুৰ ৰহমান বটদ্ৰৱাত নগাঁও জিলা উপ আৰক্ষী অধীক্ষক দীপ্তি মালিৰ অভিযানত আটক কৰা হৈছে ইছফাকুৰ ৰহমানক ইছফাকুৰ ৰহমান পৰিচিত ঢিং বটদ্ৰৱা আদি থানাৰ ব্যক্তিগত কেছ ডায়েৰী লিখক দালাল ৰূপে ধৃত ইছফাকুৰৰ ঘৰ জুৰিয়া থানাৰ অন্তৰ্গত গৰিয়া কাৱৈমাৰীত কিছু বছৰ ধৰি আৰক্ষী বিভাগক মেনেজ কৰি বহু থানাৰ কেছ ডায়েৰী লিখি সংগ্ৰহ কৰিছিল অবৈধভাৱে ধন আৰু অৱশেষত আনন্দ মিশ্ৰ বাহিনীৰ জালত পৰিছে ইছফাকুৰ ৰহমান নগাঁও আৰক্ষীৰ এটা উচ্চ পদস্থ দলে ইছফাকুৰক লগত লৈ তেওঁৰ গৰিয়া কাৱৈমাৰীৰ বাসভৱনত অভিযান চলাইছিল আৰু এই অভিযানত জব্দ কৰিবলৈ সক্ষম হৈছিল বহু গোচৰৰ মনে সজা কেছ ডায়েৰী ইছফাকুৰে আৰক্ষী থানাসমূহৰ তদন্তকাৰী বিষয়াসকলৰ সৈতে গোপন বিটেৰালি কৰি অপৰাধীৰ ভুৱা কেছ ডায়েৰী প্ৰস্তুত কৰিছিল যাৰ ফলত বহু গুৰুতৰ অপৰাধীও হাৰি গৈছিল এনেধৰণে যি মনে সজা কেছ ডায়েৰী এই কেছ ডায়েৰীৰ সহায়ত ইতিমধ্যে জামিন লাভ কৰিবলৈ সক্ষম হৈছিল কেইবাজনো ড্ৰাগছ মাফিয়া আৰু বৰ্তমান ইছফাকুৰক জুৰিয়া আৰক্ষী থানাত ৰখা হৈছে আৰক্ষী আনন্দ মিশ্ৰৰ মন্তব্য আছে পুনৰবাৰ সেই মন্তব্য আগবঢ়াইছো তো আমি অলপ দিন ধৰি পাই আছিলোঁ আৰু হেতুৰ কাৰণে আজি মই নিজে গৈ হেতু তদন্ত কৰি লৈ যেটো পালো এটা সঁচা পালো আৰু হে মানুহ যেটো ইছফাকুৰ যি আছে তাক আমি আৰেষ্ট কৰিলো তাৰ লগত তাৰ ঘৰত ৰেড কৰিছো বহুত ডকুমেন্টছ তাৰ লগত পাইছো যেটো তাৰ লগত হোৱাৰ কথা না হয় তো হেতু আমি পাইছো তো এটো এটা অলপ ডিপ ইনভেষ্টিগেশ্যনৰ কথা হয় হেতু কৰিব লাগে আমাৰ সিস্টেমটোকো অলপ ধুলাই কৰিব লাগে তো হেতু ডেফিনেটলি জায়গা আছে আমাৰ ইমপ্ৰুভ কৰাৰ বহুত স্কোপ আছে তো হেতু কৰিব লাগে প্ৰথম আমি নিজে ঠিক হ'ব লাগে তেতিয়া আমি সব ঠিক কৰাম তো হেই আমি এটো লৈ আমাৰ যে অনাৰেবল চিফ মিনিষ্টাৰ ছাৰৰ যে ডাইৰেকশনছ আছে যে ক্লিয়াৰ গাইডলাইনছ আছে কি জিৰো টলাৰেন্স টু কৰাপশন হেতু লৈ আমি লাগি আছো আৰু য'ত যেটো কৰাপশন হ'ব বাহিৰত হলে আমাৰ ঘৰৰ হলে যেটো হ'ব হেতু আমাক ৰুকা আমাৰ দায়িত্ব হয় এটো